ভয় খাই আছে নেকি তোমালোকে? আজি গুণৰ উৎসৱটো হয়নে? লাৰু মিঠা নে এই আছে না দুটা খাব আছে বুজি নাপালে ছাৰহঁতক সুধিবা আৰু ছাৰ আছে ছাৰক সুধিবা ছাৰে কৈ দিব কিবা বুজি নাপালে কৈ দিব ছাৰে তোমালোকক হা এইটো কয় এইটো এনেকৈ একদম ভয় নাখাবা একদম মনে মনে বহি ধুনীয়াকৈ আজি এটা লাৰু মিঠা নাই মৰম মৰম খাব আছে হয় নাই গুণৰ উৎসৱ গুণৰ নিচিনা হ'ব লাগিব আছে নেকি তোমালোকে বহা বহা একদম গুণৰ উৎসৱৰ নিচিনাকৈ পৰীক্ষাটোৰ নিচিনাকৈ দিব নালাগে তুমি খালি নৰ্মেল ভাবি ল'বা যে এইটো আমাৰ স্কুলত নামৰ উৎসৱ সুনামৰ উৎসৱ ছাৰহঁতে আহিছে আমি আহিছোঁ চাবহে আহিছোঁ এনেই সব রান্না করা ঠিকঠাক চলি আছে হ্যাঁ আপনি কি ডিম রান্ধি আছে আপোনালোকৰ কিটচেনটো কিয় ভাল মই কথা নাই ইমান আহল বহল আমি চাব আহিছোঁ বহা গুণৰ উৎসৱ তোমালোকৰ গুণ কিমান কিমান চব পিনে ধুবুৰীত বিয়পে বাইদেৱে বিচাৰি আছে গভৰ্ণমেণ্ট স্কুলৰ নাম হ'ব ছাৰ আহিছে দূৰৰ পৰা যে এখন নাম কৰা স্কুলত চাই আহোঁগৈ এতিয়া নাম হ'ব নে নাই কিয় তোমালোকে ভয় খাই উঠিছে যে এনেকৈ এনেকৈ হা ভয় লাগি আছে নেকি জনাব গভৰ্ণমেণ্ট গাৰ্লছৰ বুলি বিৰাট সুনাম হ'ব তোমালোকৰ ওপৰত নিৰ্ভৰ কৰি আছে গুণৰ উৎসৱ কেনেকুৱা উৎসৱ হ'ব আজি আমি গুণোৎসৱৰ কাৰণে ধুবুৰী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত প্ৰেজেণ্ট আছোঁ আৰু আজি সব আমি যাতে সুকলমে অনুষ্ঠিত হয় তাৰ কাৰণে আমি আশা ৰাখিছোঁ আজি যিহেতু ধুবুৰী জিলাৰ বিভিন্ন স্কুলত এই গুণোৎসৱ হৈ আছে টোটেল কিমান স্কুলত কিমান ষ্টুডেণ্ট অৱতীৰ্ণ আছে এই গোটেই ডাটাখিনি মোৰ লগত নাই এতিয়া মই সেইখিনি কিমান ক'ব নোৱাৰিম কিন্তু মানে চব স্কুলতে চলি আছে মোৰ আমাৰ লগৰ বহুত চবেই ডিউটি কৰি আছে আৰু গোটেই যাতে সুকলমে হয় সেইটো ভালে ভালে হৈ দায়িত্ব পাইছিলে আজি হয় কি নাই এইটো ভালভাৱে যাতে চলি যায় গোটেই স্কুলৰ ইভালুৱেশ্যনখিনি যাতে ভালে ভালে হয় চৰকাৰে যাতে ভালকৈ বুজিব পাৰে এইটো বস্তুৰ কি কাৰণে কি হ'ল সেইটোৰ বস্তু আশা ৰাখি সেইটোৰ ওপৰত কথা পাতিছোঁ আৰু মানে গোটেইখিনি কাম যাতে ভালে ভালে তাৰ কাৰণে আশা ৰাখিছোঁ আৰু যিটো পদক্ষেপ আচলতে কিমান সফলতা লাভ কৰিছে বুলি ভাবে চৰকাৰে যিটো পদক্ষেপ লৈছে গুণোৎসৱৰ যোগেদি শৈক্ষিক মানদণ্ড উন্নত কৰাৰ কাৰণে সেইটো আমি প্ৰায় সফল হোৱাৰ দিশে গৈ আছে বুলি ভাবিছোঁ কাৰণ এইটো কৰাৰ ফলত বছৰটোত এবাৰ বুলি নহয় এইটোৰ কাৰণে তেওঁলোকে গোটেই বছৰটোত যিখিনি কৰিব লাগে সেই গোটেই কামখিনি গোটেই বছৰটোৱে ধৰি কৰে আৰু মই ইয়াত আহি আজি ভালেখিনি সুখী কাৰণ মই যিটো দেখিছোঁ ইয়াতে মৰ্ণিং এছেম্বলিৰ পৰা আৰম্ভ কৰি সকলো বস্তু খুব সুন্দৰকৈ ছিষ্টেমেটিকলি কৰি আছে একৰ্ডিং টু চিট প্লেন যেনেকৈ কৈছে একজেক্টলি গাইডলাইন মতে সকলো হৈ আছে আৰু গুণোৎসৱৰ জৰিয়তে আচলতে শিক্ষাৰ যিটো মানদণ্ড সেইটো উন্নত হৈছে বুলি আপোনালোকে দাবী কৰিছে কিন্তু সমান্তৰালভাৱে বিদ্যালয় এখনৰ উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে যিহেতু এখন ইতিহাস বিজড়িত এখন ব্ৰিটিছৰ দিনৰ বিদ্যালয় যি বিদ্যালয়ৰ অৱস্থা তেনেই শোচনীয় কি ক'ব এই ক্ষেত্ৰত এতিয়া সেইটো চৰকাৰৰ ফালৰ পৰা ইয়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশ সেইটো নিশ্চয় চৰকাৰে আপোনালোকে কি দৃষ্টিত পাইছে এতিয়া বৰ্তমান ইয়াৰে নতুন বিল্ডিং আমি দুটা পাইছোঁ কিন্তু বাকী যিখিনি একেবাৰে পুৰণা মানে ঘৰ আৰু আছাম টাইপ ঘৰ সেইখিনি যদি বিল্ডিং হয় তেতিয়াহ'লে ভাল হয় কাৰণ ইয়াতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট আৰু যদি সেনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হয় তেতিয়াহ'লে ভাল হয় কিন্তু বাউণ্ডাৰী ৱাল পাইছোঁ আমি ধুনীয়া গেট পাইছোঁ গতিকে বাকীখিনি হ'লে ফিল্ডখনো আছে ভাল বেয়া মোটামুটি বেয়া নহয় গতিকে বাকীখিনি যদি চৰকাৰে ইয়াত অনুদান আগবঢ়ায় তেনেহ'লে নিশ্চয় এখন লেখত হাজৰিকাৰ স্মৃতি বিজড়িত এখন স্কুল আমি জানো আগৰ পৰাই আৰু ধুবুৰী গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰীখন নাম কৰা এখন স্কুল কাৰণ ইয়াতে আমি দেখা পাইছোঁ আৰু জানোও মই ইয়াতেই মোৰ ঘৰ ইয়াৰ পৰা ষ্টেণ্ডো কৰিছে কিন্তু আজি কিছুদিনৰ পৰা ইয়াৰ পৰা ষ্টেণ্ড সেনেকৈ হোৱা নাই আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আন্তঃগাঁথনি দুৰ্বল হৈ আছে অলপমান
গতিকে সেইখিনি নিশ্চয় চৰকাৰে SMC আছে ইয়াতে, গতিকে তেওঁলোকে নিশ্চয় চৰকাৰৰ ওচৰত আবেদন কৰিলে সেইখিনি নিশ্চয় পাব, কাৰণ এতিয়া চৰকাৰে যথেষ্টখিনি সহায় কৰি আছে। সেনেকৈ যদি ছাবমিট কৰে তেওঁলোকৰ যিটো টেকনিকেল প্ৰচেছ আছে সেইটো SMCয়ে নিশ্চয় চাব, আৰু SMC ষ্ট্ৰং হ'লে নিশ্চয় পাব, কাৰণ গভৰ্ণমেণ্ট স্কুল। অসম চৰকাৰৰ যিটো গুণোৎসৱ, সেই উৎসৱৰ আজি ছেকেণ্ড ফেজৰ ফাৰ্ষ্ট দিন। আজিৰ পৰা এক্সটাৰ্নেল ইভালুৱেশ্যন আৰম্ভ হ'ল, আৰু এই এক্সটাৰ্নেল ইভালুৱেশ্যনত আমাক এইখন ধুবুৰী বয়েজ গভৰ্ণমেণ্ট HS স্কুল, ইয়াতে আমাক 2জন এক্সটাৰ্নেল ইভালুৱেটৰ দিছে। মই ফকীৰাগাম কলেজৰ ডক্টৰ ৰঞ্জিত কুমাৰ দাস, আৰু এখেত হ'ল যুগল কিশোৰ ভট্টাচাৰ্য, এখেত হ'ল চিলাৰায় কলেজৰ ফিলচফি ডিপাৰ্টমেণ্টত, আৰু মই হ'লোঁ এডুকেশ্যন ডিপাৰ্টমেণ্টত। আজি গুণোৎসৱৰ প্ৰথম দিন হিচাপে এইখন স্কুলত আহি পেলাই খুব ভাল লাগিছে। ইয়াতে টোটাল ষ্টুডেণ্ট আছে 281। আমাৰ সময়মতে মৰ্ণিং এছেম্বলি হৈ গ'ল, এটেণ্ডেঞ্চ হৈ গ'ল, এতিয়া পৰীক্ষাটো চলি আছে। আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি শেষ কৰাৰ কাৰণে এই প্ৰচেছটো আমি চেষ্টা চলাই যাম। আৰু এই গুণোৎসৱৰ যোগেদি অসম চৰকাৰে এটা ভাল প্ৰয়াস লৈছে। আমাৰ শিক্ষাৰ উন্নয়নৰ কাৰণে আমাৰ যিটো ইনিচিয়েটিভ, সেই ইনিচিয়েটিভটোক আমি ধন্যবাদ জনাইছোঁ। প্ৰতি বছৰে ফ্ৰম দি 2017 চনৰ পৰাই মই এই এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে নিযুক্ত হৈ আহিছোঁ, আৰু প্ৰতি বছৰেই আমি এই ডিউটি সুকলমে সম্পন্ন কৰি আহিছোঁ। কোনো ধৰণৰ অসুবিধা এতিয়ালৈ পোৱা নাই, আৰু ভালভাৱে য'তে গৈছোঁ, ইয়াৰ আগতো কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 4, 5 আৰু 6 তাৰিখত ইভালুৱেশ্যন কৰি আহিছোঁ, তেতিয়াও খুব ৰাইজৰ সহযোগিতা পাইছোঁ। ইয়াতো জনসাধাৰণৰ খুব সহযোগিতা পাই আছোঁ, খুব ভাল লাগিছে। এইখিনি মোৰ বিদ্যালয়ৰ 415গৰাকী ছাত্ৰী আছে। ক্লাছ 6ষ্ঠ মানৰ পৰা 9ম মানলৈকে ছাত্ৰীসকল গুণোৎসৱৰ কাৰণে পৰীক্ষা দি আছে। মই আশা কৰোঁ তেওঁলোকে যাতে খুব ভাল কৰে, আৰু ভাবোঁ যে তেওঁলোকে নিশ্চয় ভাল কৰিব। আমি আগৰ পৰাই কি কৰি আছিলোঁ তেওঁলোকক, আৰু এইটো কৰাৰ কাৰণে বহু ভাল হৈছে যে আমি চৰকাৰে যে এই নিয়মটো কৰিছে, এই কাৰণে বহু ভাল হৈছে যে আমি জানিব পাৰিম আমি কিমানখিনি তেওঁলোকক দিলোঁ, তেওঁলোকে কিমানখিনি আমাক দিব পাৰিছে। আমাৰ কি থাকিব পাৰে সেইখিনি আমি তেওঁলোকৰ কিহৰ পৰা আমি জানি যাম। এইবেলি এটা নতুন নিয়ম কৰিছে যে এখন বিদ্যালয়ৰ শিক্ষয়িত্ৰী বা শিক্ষক বেলেগ এখন। হয়, এইবেলি নতুন এটা নিয়ম কৰিছে যে এইখন বিদ্যালয়ৰ কোনো এজন শিক্ষক শিক্ষয়িত্ৰী ইয়াতে নাই, গোটেইখিনি বাহিৰৰ শিক্ষক শিক্ষয়িত্ৰী ইয়াতে আহিছে। এই নিয়মটো বহু চৰকাৰে বহু ভাল নিয়ম এটা কৰিছে। আমাৰ যি ছাত্ৰীসকল আছে, মোৰ স্কুলত গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো ভাল যে তেওঁলোকে নিজকে এটা আত্মবিশ্বাস কৰি তুলিব পাৰিব যে বেলেগৰ সন্মুখতো তেওঁলোকে কিবা এটা কাম কৰিব পাৰে, সেই ভয়খিনি নাইকিয়া হৈ যাব, আৰু ধুনীয়াকৈ আমাৰ এভুলেশ্যনটো ধুনীয়া হ'ব, যিটো মূল্যায়ন কৰি আছে মূল্যায়নটো ভাল হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।